কওক। এই আমাৰ যে আপাৰ অসমত যে শিৱসাগৰ নাজিৰাত যে এইটো বানপানী হৈছে, বানপানীৰ কাৰণে ফাৰ্ষ্ট মানে তাতে আপোনাৰ আমাৰ আজমল চাহাবে গৈ মানুহক সহায় কৰিলে। আচ্ছা, এতিয়া যেতিয়া আজমল চাহাবে সহায় কৰিলে, তাৰপাছত আমাৰ ডাঙৰ ডাঙৰ মানে মুছলিম মানুহসকলে তাতে গৈ মানে সহায় কৰিছে। যেনেকৈ চলমান খানে ঘৰ বনাই দিছে, আপোনাৰ এইটো আনফৰ মুস্তাক 1 কোটি টকা দান কৰিছে। তাৰপাছত এইটো শ্বিলঙত যোনটো USDM বিশ্ববিদ্যালয়ৰ মহিবুল হক, তেখেতে এম্বুলেঞ্চ গাড়ী, ডক্টৰ, মেডিচিন যিমান লাগে এভৰিথিং লৈ তেখেতে গৈছে আৰু বহুত মানে অনুদান কৰিছে। আচ্ছা, এইবিলাক মানুহৰ কি দৰকাৰ আছিল তাতে যাবলৈ? সেইবিলাক মানুহে গৈছে আপোনাৰ মানৱতাৰ কাৰণে গৈছে। আচ্ছা, এতিয়া যে আমাৰ মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ছাৰৰ বিষয়ে দুটামান কথা কওকচোন আপুনি। জয়ন্ত মল্ল ছাৰে যে কৈ আছে আজমলক মিয়া বুলি কৈ আছে, কথাটো বুজিব আপুনি? আজমল বোলে মিয়া। আৰে বাবা, আজমলৰ তো ছাৰ আপুনি এটা নোমৰ সমান নহয়। আমাৰ গাত যে নোম আছে, সেই নোমৰ সমান হ'ব নোৱাৰে। কেলে? আপোনাৰ কুৰ্চীটো মাত্ৰ 5 ইয়াৰ্ছ 5 বছৰৰ কাৰণে দিছে আপোনাক জনতাই। 5 বছৰ যেতিয়া পাৰ হৈ যাব তেতিয়া আপোনাক দলিয়াই পেলাই দিব। আৰু আজমলৰ কুৰ্চী থাকিলেও নাথাকিলেও তাত যিমান অকাত আছে নহয়, আপোনাৰ 7 বাৰ জনম ল'ব লাগিব। হা? আজমলৰ এটা মানে এই গাত যে নোম আছে, নোমৰ সমান আপোনাৰ দাম নাই। আপুনি এতিয়া কৈ আছে মিয়াই আমাৰ অসমীয়াৰ অস্তিত্বটো বেয়া কৰি পেলাই দিলে। আৰু আজমলতো কোৱা নাই না যে মোৰ ভৰিত ধৰা। আৰু এখেত হ'ল বয়সস্থ মানুহ এটা, দেউতাৰ লিখীয়া মানুহ, তেখেতৰ ভৰিত ধৰি আশীৰ্বাদ লৈছে। আৰু ফাৰ্ষ্টটো আজমলে তাতে যায় আপোনাৰ সহায় কৰিলে না। তাৰ কি দৰকাৰ আছিলে আজমলৰ? মানৱতাৰ কাৰণেই গৈছে। হা, কি দৰকাৰ আছিলে কওক আপুনি এতিয়া? তাৰ মানৱতাৰ কাৰণে গৈছে। হা, আৰু জয়ন্ত মল্ল ছাৰে এতিয়া ডাঙৰ ডাঙৰ কথা কৈছে। আচ্ছা, যেতিয়া বানপানী হৈছিল তেতিয়া ক'ত আছিলে কওকচোন আপুনি? তেতিয়া সিহঁতৰ এইটো অকাতে নাই আকৌ দিব কিবা সহায় কৰিবলৈ কাৰণে। কি অকাত আছে সিহঁতৰ? এইটো কাৰণে লুকাই আছিলে, এইটো আপোনাৰ হিয়ালৰ দৰে গাঁতত। এতিয়া চব ঠিকঠাক হৈ গ'লে এতিয়া গাঁতৰ পৰা ওলাই কিনে হোৱা কৰিলে নহ'বতো। শুনক, আজমল চাহাবৰ যিমান আল্লাহ তালাই ভগৱানে ঈশ্বৰে যিমান ধন দিছে নহয়, আপোনাৰ নিচিনা ছাৰক 7 বাৰ কিনিব, বিক্ৰী কৰিব। আৰু আপুনি সাধাৰণতে মিনিষ্টাৰ হয়, আপোনাৰ পাৱাৰটো মাত্ৰ 5 বছৰ 5 বছৰ থাকিব, হয় নে নহয়? আৰু পাব্লিকে যদি আপোনাক দয়া নকৰে, ৰাইজে আপোনাক পেলাই দিব। সেইকাৰণে মই আপোনাক কৈছোঁ, আবুল তাবুল বকি লাভ নাই, বুজিছে? বানাক্ৰান্ত মানুহকেইটাক আৰু কেনেকৈ সহায় কৰিব পৰা যায় সেইটো চিন্তা কৰিব লাগে। মানুহকেইটা এতিয়া ঘৰ দুৱাৰ নাইকিয়া হৈছে, ঘৰ দুৱাৰকেইটা কেনেকৈ মানুহক সুবিধা কৰি বনাই দিব পৰা যায়, আৰু যিবিলাক মানে বেমাৰ আজাৰ হৈ আছে সিহঁতক কেনেকৈ চিকিৎসা কৰিবৰ কাৰণে বহুত ভাল ডক্টৰ বা কিবা ঔষধ পাতিৰ দৰকাৰ, সেইকেইটাহে এতিয়া আপুনি চিন্তা কৰক। আৰু মিয়া এই বাংলাদেশী, আপোনালোকেতো এইটো প্ৰমাণ কৰিব নোৱাৰে নহয় এইটো বাংলাদেশী হয় বুলি। আৰু মই ছাৰক জয়ন্তমূলক ছাৰক মই এটা কথাই কৈছোঁ, ছাৰ আপুনি এই মিয়া মুছলিম কৈ মানুহক বিভ্ৰান্তি নকৰিব আৰু অসমখন অশান্তি নকৰিব। আৰু মই মানে এইটোৱে ক'লোঁ, আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে জয়ন্ত মল্ল ছাৰে ভিডিঅ'টো দেখা পায় আৰু জুবিনে এইটো শিকাই থৈ গৈছে বোলে মানৱতা মানুহৰ লগত সবেই মিলি থাকিব লাগে। এইটো জুবিনে শিকাই থৈ যোৱাৰ কাৰণে এতিয়া মানৱতাৰ কাৰণে এতিয়া মানুহকেইটাই তাত গৈ পেলাই বানাক্ৰান্তক সাহাৰ্য কৰি আছে। আপুনি এইটো কেতিয়াও বেয়া নকৰিব, এইবিলাক আবুল তাবুল বকি কিনে। ঠিক আছে।